তো গাইছ চলো ফুৰি আছো তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকৰ মই অন্যতম সুন্দৰ লগতে স্বাগতম জনাইছোঁ আৰু আজি হৈছে দৌল মহোৎসৱ তো যাম গোটেই আছে বা তাৰ কাৰণে ফাৰ্ষ্টত আমি থানত যাব লাগিব তো এতিয়া সময় হৈছে প্ৰায় 10টা তো এতিয়া বলক থানলৈ যাই থাকোঁ আজি ভিডিঅ'টো অলপমান খাচ হ'ব বলক যাই থাকোঁ থানলৈ মানে ভাতকেইটা খালোঁ অলপ জ্বালা হৈছে কেনে অলপ শুই দি আছোঁ তো বাৰু একো নাই সেইবিলাক চলি থাকব তো বলক আৰু কালি ৰং চং দিছে চাম মই এইলা চাল গৈছে এইলা মানে ব্ৰাছ মানে ৰং দিছিল মানে কাপোৰতে ব্ৰাছ দি আছে সেই বাঢ়িছোঁ পুৰা ৰাগ হৈছোঁ নেগাল তথাপিও এই চাল বাখাল যায় একদম অৱস্থা নাই তো বাৰু যেন নহওক খৰিজাটো দিবই অলপমান তো এতিয়া বলক যাই থাকোঁ থানলৈ তো গাইজ বঢ়িয়াকৈ আহি পেলাই থানৰ পাৰে আৰু টুপি চুপি পৰা মাৰি লৈছোঁ আৰু তাতে চলি আছে আমি আহিলোঁ ঘৰত তো এতিয়া যাব লাগে খৰিত যাব লাগে সময় হোৱা নাই এতিয়া প্ৰায় 12:30 বাজি গৈছে যাব মোটামুটি 8টামানত যাব তো অলপ ৰাস্তা আছে ওলাই অলপ ফটো উঠোঁ আৰু হলি মেগা চলি আহিছিল মানে ভক্ত আৰম্ভত দেৰি হ'ল তো বাৰু সেইকাৰণে চলি যাব যিহেতু খৰিত মেইন আৰু অহাকালি আছে মাটিয়া হলি বুলি কয় আমাৰ ভাষাত তো বাৰু যিয়ে নহওক কালি পেক চেক খেলিব লাগিব পুৰা আৰু আজি মানে খৰি চাব যাম দৌল মহোৎসৱ তো গাইজ ভিডিঅ'টো একদম কণ্টিনিউ কৰি থাকক আপোনালোকে তো সকলো দেখি আছোঁ আৰু মোৰ লগত আছে আজি কোনো আৰু চানা কেনে মজা তো কেনে ৰং আছে বাৰু ঠিকে নাই তো যাম তো ভিডিঅ'টো একদম সকলোকে চাই থাকক পাবি সোনকালে বঢ়িয়া পাবি দে বঢ়িয়া তো আনো ঘৰত গেল তো এতিয়া মই সোধে নেকি তো ৰেডি হ'ম আৰু সোনকালে ফোন মাৰবি কেতিয়া মাৰা তো গাইজ ঘৰত যাম ভাত পানী খাওঁ লৈছিলোঁ তাৰপিছত আৰু অলপ পিছত লগ পাইছোঁ মানে যাৰ সময়ত তো গাইজ ফাইনেলি আমি ওলালোঁ যাবা মানে টাউন যাইছে ৰাস্তা মানে যিকেইটা মানুহ মানে দেউল যাব মানে ঘৰতে নিব তাৰ ৰাস্তালৈ যাই আছে আৰু আমি ফৌজৰ মই যাই আছোঁ বাৰী হৈছে কেনে হা পাছে মানুহ কাৰণে কথা নকওঁ নেকি পাছে মানুহ কাৰণে কথা নকওঁ এই ৰাস্তাত বাদ দিয়া পৰীক্ষা হৈছে ভ্লগ বনাম আমি পৰীক্ষা নেকি হা পৰীক্ষা অঁ তো গাইজ বলত যাই থাকোঁ টুপি চুপি মাৰিছোঁ আৰু সুটা বান্ধা লগা আছে মাথাত ভিডিঅ' বান্ধা নাই মাৰিবৰ পিছত টোটাল যাম লগ পাইছোঁ চব দেখা ফালি দিম গাইজ তো গাইজ আহি পালোঁ আমাৰ জগন্নাথপুৰ মন্দিৰত মানে এতিয়া মানে মানুহলৈ সেৱা পাইছে টিউশ্যনত পুতি হৈছে পুৰা তো ইয়াৰ পিছত আমাৰ ওচৰত 10ৰ পৰা থৈ দিয়া আছে গোটেই ল'ম মই এইডাল ল'ম গাইছে এইডাল থছা মোবাইলত বঢ়িয়া তো যাম অলপ পিছত তো গাইজ আমি ফাইনেলি ওলালোঁ যাত্ৰা আমাৰ আৰম্ভ হৈ গ'ল এতিয়া বৰ্তমান চাৰিআলি পাঙে আৰু প্ৰায় 100 মিটাৰমান আছে 100 মিটাৰ বেছি হ'ব এই যিয়ে নহওক দে তোৰ লগত ফ'কাছ আছে কেনে ইও দল লৈছে ময়ো লৈছোঁ আৰু জনেও লৈছে নীতিও লৈছে আগত আছে টিচুলগিলা আৰু ই এনে আছে আৰু পাছফালেও আছে তো কিছুমানে সেয়া কৰিছে না বলক চাই চাব তো গাইজ ফাইনেলি আমি শুকুৰা আগত ভৰি দিলোঁ তো গোটেই আছে এতিয়া ৰাস্তাত নুচোঁ আমি আৰু এইফালে কোনো আছে কেনে বঢ়িয়া কেনে হবেশ কেনে একদম সেই তাৰমানে যাব লাগিব মানে নন্দেশ্বৰ পাহাৰ ওচৰলৈ যাব লাগিব ক'বা গেলি তো যাই আছোঁ গোটেইগিলাই মানুহ ইমান নাই তথাপি আছে ভালেখিনি তো গাইজ যাই আছোঁ বম অলপমান মানে মধ্যত কোনো ল'ব পাৰিছোঁ মানে ভালকৈ ভাল আছে গাইজ সেইকাৰণে আৰু উপায় নাই হা ঘণ্টা ল'ম মই সিডাল আছে সিডালে ল'ম তো গাইজ ফাইনেলি আমি শুকুৰা অলপ মাছ পালোঁ মানে পাঙে আৰু মই আগত দেখি আছোঁ কিন্তু কেমেৰা জুম কৰিব পৰা মই সুবিধাটো হোৱা নাই মানে যিহেতু এখানে দল লৈ আছোঁ এখানে মই লৈ আছোঁ তথাপি দেখি দিছোঁ এই বহুত আছে দেই গাইজ তো যাই আছোঁ বম মানুহ হৈছে দেই গাইজ তো বাটা তাতে একদম একফালে টানি যায় যাই আছোঁ এতিয়া বম মাত তাতে ভালকৈ দেখি আছোঁ গাইজ তো ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া দোকান চোকান গোটেই আহিছে আৰু বেছি ঘৰ চৰ অহা নাই আৰু ৰচুমান আছে ইও আনিছে কিন্তু ক'ব লাগিব নাই সি লাৰু নাপায় তো গাইজ যাই আছোঁ তাতে লগ পাই আছোঁ ভাল কৰি খামে যে ব্যৱস্থা নোহোৱা হৈছে বম পানী পেলাইছে গাইজ হৰি বল গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ আৰু মানুহৰ লগতে বহি আছে এতিয়া ৰেষ্ট লৈছে অলপমান মানে যিমান দূৰ মানে কষ্ট দিছে না এতিয়া ক'তো ক সুতা পালে ক'তো ক সুতা পালে ক'তো কি কোৱা
এই চাইডৰ ভিউটো একদম সকলোকে মানে আৰু গহাই আহি আছে এইবাৰ মানে মাটিয়া মাৰিলা কি বানাও চাওক গাইস এই তো গাইছ আমি অলপ গোটেইবিলাক ঘূৰি আছোঁ অলপ মানে গোটেইবিলাক আছে তাত আছে আছোঁ দে মেলা তো আৰু এটা গহাই আহিল এইটো কি হে কি আহিল হেপী হোলি এতিয়া কি এইটো কি নাজানো হয় এতিয়া এই মেট্ৰ' আহিল গাইছ তো বাৰু যিয়ে নহওক তো গাইছ অলপ ফুৰি আছোঁ মানুহ আধা হৈছে আৰু যাব লাগ তো গাইছ আমি এতিয়া বহি আছোঁ অলপ ভাত আছে পইচা আছে কেনে 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 একদম বঢ়িয়া বঢ়িয়া যাব লগা হৈছে এতিয়া সময় হৈছে প্ৰায় 5টা বাজে গাইছ তো যাঙাৰ ঘৰত যাং নেকি যাব লাগে টাইম হোৱা নাই আছে আৰু হৈছে সময় হৈছে যাব লাগে আৰু 1 ঘণ্টা ৰাখ যাব লাগে তো গাইছ প্ৰায় বেলা গেলে এতিয়া প্ৰায় 8:30 বাজাৰ গাইছ যাব লাগে এতিয়া আমাৰ যাব লাগে দেখাইছোঁ উঠাই মই ইফালে উঠাম এইবাৰ ওলালো 10 লৈ বঢ়িয়া কৰি দলং বুলি ভাবিছিলোঁ নাই যাব লাগিব ৰ'দ দি আছে আৰু এই মানে এই বছৰ মানে চেচ আৰু পূজা পাতে ঘৰত যাই আছোঁ আমি আৰু দুৰ্গা পূজা আহিব তো সেই আৰু আগন্তুক অহা বছৰ লগ পাম বঢ়িয়া পিছত সমূহ ৰাইজক পিছত যাম নেকি পিছত যাম বাৰু নহ'লে এতিয়া আমি ঘৰত যাব ওলাইছোঁ বঢ়িয়া ইফালে বোম মাৰি আছে তো বলক যাই থাকোঁ গাইছ ফাইনেলি আমি ওলালোঁ গোটেই পাল্টা আছে বেয়া এটা মজা লগা হৈছে কিন্তু দেই কি লাগছে বোম ভাল আছে ঠিক আছে ভৰিছে ঠিক আছে কিয় কৰিব তই তখন মই কৈ আছিলি নিটু হৈ এতিয়া আহি আছোঁ মানে ইমান ভাগৰ লাগিছে কি ক'ম গাইছ বহুত ভাগৰ লাগিছে চলি ঘৰত থৈ আহিছে গাইছ ইহুটামান যাবি তাৰ পিছে ছুটিও নাই মানে নিটু হৈ ঘৰত যাই আছোঁ এতিয়া মানে চাৰিআলি পাৰ হ'লোঁ বোম ভাল আছে গাইছ মানে তাৰ পৰা লৈছোঁ আৰু যাওঁতে নিছোঁ হাতে আনিলোঁ তো বাকী আজি ভ্লগটো এইখিনি আছিল যদি ভ্লগটো চাই অলপ ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো লগ পাই আছোঁ আৰু অহাকালি যিহেতু মাইতিয়া হোলি তো বহুত ধামাকা হ'ব তো বাই বাই ধন্যবাদ জয় অসম গাইছ কিবা ক'ব লগা আছে হা তো সেই ঠিকেই আছে তো বাই বাই লগ পাইছোঁ অহাকালি